ঘৰ ক'ত? আজি কি হৈছিলে তোমাৰ লগত আজি স্কুলৰ পৰা আহি থাকোঁতে? মই ইউনিভাৰ্চিটিৰ পৰা ক্লাছ কৰি আহি আছিলোঁ। কুমাৰচিকাৰ পৰা খোজকাঢ়ি আহি থাকোঁতে বামপথৰ সেইখিনিত মানে মানুহ এগৰাকীয়ে স্কুটি চলাই আহি থাকোঁতে মোক মানে ৰখি মেলি তাৰপিছত মোৰ আগত আহি কিনে উঠা বুলি কৈছে। মই কৈছোঁ নুঠোঁ। তেওঁ মানে বাৰে বাৰে মোক জোৰ কৰি আছে। মই কৈছোঁ নুঠোঁ। মানুহগৰাকী দেখি মোৰ ভয়ো লাগিছে। জোৰ কৰিছে? অঁ, মোক জোৰ কৰি আছে। কেনেকুৱা কি পিন্ধি আছিলে মানুহগৰাকীয়ে? সেইটো মই ইমান মন নাই কৰা। জিন্সৰ কিবা পিন্ধি আছিলে। তাৰপিছত মই নুঠোঁ কৈছোঁ, বাৰে বাৰে মোক জোৰ কৰি আছে। তাৰপৰা তেওঁ সেয়া ৰখি আছে, নিজেও আগবাঢ়ি যোৱা নাই, মোকো যাব দিয়া নাই। তেওঁ মই ঘৰলৈ ফোন কৰিলোঁ। তাৰপৰা সেই বামপথৰ সেইখিনি কাম কৰি আছিল যে মানুহে, মই সেই পুলটোৰ ওচৰলৈকে মানে মই দৌৰ মাৰি গুচি গ'লোঁ। তাৰপৰা ভাইটি গ'ল। তাৰপৰা সেয়াৰ লগত আহিলোঁ মানে সেই মানুহগৰাকী কিবা কিবি কৈ আছিলোঁ আৰু তাৰ মাহেঁতি সকলো গৈ পালে। তাৰপিছত পুলিচ আহিলে? অঁ, আহিলে। পুলিচে তেখেতসকলক কৰায়ত্ব কৰিছে? অঁ, কৰিছে। থানালৈ লৈ গৈছে নহয় জানো? এতিয়া তোমালোকে আকৌ এতিয়া থানাত যাবা নেকি? অঁ, থানালৈ মাতিছে, যাব লাগিব। কোন থানা মাতিছে? সেইটো মই গম নাপাওঁ। বৰুৱা চাগে। অঁ, ঠিক আছে। থানালৈ যাব নেকি এতিয়া? থানাত যাব? থানালৈ মাতিছে, এতিয়া তাকে যাওঁ। তেখেতসকলৰ কেছ কৰিব নে? কৰিব লাগিব, নহ'লেতো এনেকৈ অহা যোৱা কৰিবলৈ হ'লে দিগদাৰ হ'ব। তাই ছোৱালী মানুহ কিবা কেনেকুৱা ধৰণৰ শাস্তি বিচাৰিছে আছিলে সেই ছোৱালী? এতিয়া কি হয়, এতিয়া থানাই কি কৰে আৰু। মই ঘটনাটোৰ বিষয়ে এতিয়া ক'ম কি, মই আগতে যোৱা নাই, পাছতহে গৈ পাইছোঁগৈ মই। অঁ, তেখেতে খুব দুখেৰে জনাইছে আচলতে তেখেতক কিডনেপ কৰিব বিচাৰিছিলে। তাৰমানে তাইক মানে উঠিবলৈ দিছে আৰু তাই আহিবলৈ বিচাৰিছে। তাই নুঠো কৈছে, যিমানে তাই মানে স্কুটি ৰাখি মানে এগা পোচা কৰি আছে হেনো। অঁ, উঠিবৰ কাৰণে পুলিচে তেখেতসকলক কৰায়ত্ব কৰিছে? কাৰেক্ট কৰিলে।